নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আজি মই কিছু কথা ক'বলৈ ওলাইছোঁ। সেইটো হ'ল আপোনাৰ চাবি দিয়া পুতলা। এতিয়া বহুতে জানে চাবি দিয়া পুতলা মানে কি হয়, আৰু যিসকল ব্যক্তিয়ে নাজানে তেওঁলোকক মই কৈ দিওঁ, চাবি দিয়া পুতলা মানে আপোনাৰ পুতলাৰ পিছফালে এপাত চাবি থাকে। সেই চাবিটো যদি পকাই দিয়ে তেতিয়াহ'লে পুতলাটো নাচি থাকে, আৰু যদি চাবিটো মানে ঘূৰাই দিয়ে পুতলাটো নাচা বন্ধ হৈ যায়। তো এইটো মানে চাবি দিয়া পুতলা বুলি কয়। মই এই প্ৰসংগটো কিয় আনিলোঁ, কি কথা, তাৰে আঁৰত কাহিনী আছে। কাহিনীটো হ'ল কি, অসমৰ যিবোৰ মহিলাই ইউটিউব চেনেল খুলিছে, ইউটিউবত ভিডিঅ' বনায়, ইউটিউবত লাইভ আহে, তেওঁলোকক মানে চাবি দিয়া পুতলাৰ সৈতে তুলনা কৰিব পাৰি। কিয় পাৰি সেইটো হ'ল প্ৰশ্ন। কিয় পাৰিটো মই কৈ আছোঁ, মানে ধৰক আপুনি কোনোবা এজনী মহিলাৰ লাইভটো চাই কমেণ্ট দিলে, নমস্কাৰ দিলে, হাই হেল্ল', কি খবৰ, ক'ত থাকা, আজি কি বনালা, এইবোৰ আপুনি কমেণ্ট দিলে। তো আপোনাৰ মানে ঠিকে আছে, কিন্তু তাৰে পিছত আপোনাক তাতে থকা মানে সেই মহিলাজনী কাৰোবাৰ চাবি দিয়া পুতলা হয়। মানে মই ক'বলৈ বিচাৰিছোঁ কাৰোবাৰ পত্নী হয়, লগতে কাৰোবাৰ চাবি দিয়া পুতলা। মানে কথাটো এনেকুৱা, কাৰোবাৰ পত্নী মানে স্বামী এজন আছে, প্ৰত্যেকৰে এজন এজন স্বামী আছে। তো স্বামীজনে মানে ঘৈণীয়েকক যি কয় ঘৈণীয়েকে সেইটো শুনিব লাগিব। সেইটো মই মোৰ কাউৰীটো পিছফালে আহি কিনে শুনি আছে। মানে এইটো মই কৈ আছোঁ যে স্বামীৰ কথাটো শুনক, তাত মোৰ আপত্তি নাই। স্বামীয়ে যদি কয় যে এই মানুহজনৰ ব্লু আঁতৰাই দিয়া, তেতিয়াহ'লে মোৰ আপত্তি নাই, কিন্তু সেইটো নকৰে। মানে কোনোবা এজন যে আছে, দেয়াৰ ইজ ছামৱান, এভৰি লেডি হেজ এডিশ্যনেল হাজবেণ্ড উইথ ৰেজিষ্টাৰ্ড হাজবেণ্ড। মানে এজন বৈধ স্বামী আছে, স্বামীৰ লগতে আৰু এজন অবৈধ স্বামী আছে। তো সেই অবৈধ স্বামীজন মানে গিৰিয়েকজন, সেইজনে মানে সেই মহিলাজনীক চলাই আছে। হি ইজ কণ্ট্ৰল ডেট লেডি বাই সামৱেৰ টু ডেট লেডি এভৰি ইনষ্ট্ৰাকশ্যন গিভেন বাই এডিশ্যনেল হাজবেণ্ড। মানে যিজন মানে অবৈধ স্বামী, সেইজনৰ ইচাৰাত মানে কামবোৰ হৈ থাকে। তো এই বিষয়টো মই কিয় ক'লোঁ, কি কথা, এইটো আপোনালোকে বিশেষ জানিবলৈ হ'লে কমেণ্টবোৰ কৰক। তাৰপিছত কমেণ্টৰ ওপৰত মই আৰু এগেইন ভিডিঅ' এটা বনাম। কথাটো হ'ল কি সেইটো, তো মানে মই ক'বলৈ বিচাৰিছোঁ, যিসকল মহিলা ইউটিউবত লাইভ আহা, তোমালোকৰ যদি ৰেজিষ্টাৰ স্বামীজনে যদি কয় ৰিংকুৰ ব্লু উঠাই দিয়া, তেতিয়াহ'লে উঠাই দিবা, তাত মোৰ আপত্তি নাই। কিন্তু যিজন এডিশ্যনেল স্বামী, মানে অতিৰিক্ত যিজন স্বামী, তেওঁ যদি কয় ব্লু উঠোৱা, তাত মোৰ আপত্তি আছে। আপত্তিটো এইকাৰণে আছে কাৰণ যিজন ৰেজিষ্টাৰ স্বামী, তেওঁ গোটেইখিনি মানে সংসাৰখন চলাই আছেতো। সংসাৰৰ মানে দালি চাউল চেনি চাহপাত, ঘৰ ভাড়া, লাইনৰ বিল, পানীৰ বিল, বাচ্ছাৰ ফিজ, কাপোৰ কানি গোটেই তেওঁ দিয়ে। তো যিজন মানে এডিশ্যনেল স্বামী, মানে অতিৰিক্ত স্বামী, হাজবেণ্ড, তেওঁৰ মতে কাম কিয় কৰি আছে, তাত মোৰ আপত্তি আছে। তো এইটো মানে মই অসমবাসীৰ মহিলাসকলৰ বাবে ভিডিঅ'টো বনালোঁ যে মহিলাসকল, তোমালোকে নিজৰ ৰেজিষ্টাৰ স্বামীৰ কথা শুনা, যিজন মানে এডিশ্যনেল স্বামী, তেওঁৰ কথা শুনিবলৈ বাদ দিয়া, আৰু তেওঁৰ কথা মতে ব্লু উঠোৱা, হাইট মাৰা, এইবোৰ মানে বাদ দিয়া। তো এইটো অসমবাসী মহিলাৰ বাবে মোৰ মানে আহ্বান, বিনম্ৰ আহ্বান। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ধন্যবাদ।